আৰু এটা কাহিনী এজনে ঈশ্বৰক খুব কামনা কৰি থাকে এজন ৰজা তেওঁ ঈশ্বৰ খুব কামনা কৰে ঈশ্বৰক খুব বিশ্বাস কৰে গতিকে তেওঁ প্ৰতিদিনে মন্দিৰলৈ যায় ঈশ্বৰ কামনা কৰি মন্দিৰৰ পৰা উভতি আহোঁতে তেওঁ কিন্তু পোনে পোনে ঘৰলৈ গুচি নাযায় অকণমান সময় ঈশ্বৰক চিন্তা কৰি মন্দিৰৰ খটখটিত তেওঁ বহে মন্দিৰৰ খটখটিত তেওঁ যেতিয়া বহে তেওঁৰ সোঁফালে থকা এগৰাকী ভিক্ষাৰী আৰু বাওঁফালে থকা এগৰাকী ভিক্ষাৰী তাৰ সোঁফালে থকা ভিক্ষাৰীগৰাকীক তেওঁ মন কৰিলে এটা পৃথকতা দেখে আৰু বাওঁফালে থকা গৰাকীক লক্ষ্য কৰিলে এটা পৃথকতা দেখে সোঁফালে থকা ভিক্ষাৰীগৰাকীয়ে ঈশ্বৰক কয় যে প্ৰভু এইজন ৰজা চোৱা তুমি তেওঁক ৰজা বনালা তুমি তেওঁক ৰজা কৰিলা তেওঁৰ ইমান অজস্ৰ সম্পত্তি আমিওতো তোমাক একেধৰণে কামনা কৰিছো তেওঁক তুমি ইমান দিলা প্ৰভু তুমিও মোক কিবা এটা দিব নোৱাৰানে মোৰ দুখ তুমি শেষ কৰিব নোৱাৰানে এই বুলি সেই সোঁফালে থকা গৰাকীয়ে ঈশ্বৰক কামনা কৰে বাওঁফালে থকা ভিক্ষাৰীগৰাকী আকৌ কয় ৰজালৈ চাই যে বোলে মহাৰাজ আপোনাৰ ইমান আছে ঈশ্বৰে আপোনাক ইমান দিলে আপোনাৰতো উভৈ নদী গতিকে আপুনি তাৰে অলপ মোক দিব নোৱাৰেনে ৰজাই ভাবে সোঁফালে থকা গৰাকীয়ে ভগৱানৰ পৰা বিচাৰে বাওঁফালে থকা গৰাকীয়ে মোৰ পৰা বিচাৰি থাকে দুয়োজনেই কয় এজনে কয় যে কি ঈশ্বৰ তুমি তেওঁক দিছা মোকো দিয়া আনজনে কি কয় যে তেখেতক কয় ৰজাক কয় যে আপোনাক ঈশ্বৰে দিছে গতিকে আপুনি তাৰ পৰা মোক অকণমান দিয়ক এদিন পাৰ হৈছে দুদিন পাৰ হৈছে মাহৰ পাছত মাহ পাৰ হৈছে কথা একেখিনিয়ে চলি আছে ৰজা আচৰিত হৈছে যে এইটো কিয় হয় ৰজাই ইয়াৰ কিবা এটা ব্যৱস্থা ল'ব লাগিব বুলি সেইদিনা মন্ত্ৰীৰ সৈতে কথাখিনি আলোচনা কৰিছে মন্ত্ৰীক কৈছে যে মই সোঁফালে যেতিয়া ভিক্ষাৰীগৰাকীলৈ চাওঁ তেওঁ এইখিনি কথা কয় বাওঁফালৰ গৰাকীয়ে এইখিনি কথা কয় মই কি কৰোঁ মন্ত্ৰীয়ে কৈছে যে বোলে যিগৰাকীয়ে ভগৱানৰ পৰা বিচাৰিছে তেওঁক ভগৱানে দিব কিন্তু যিগৰাকী বাওঁফালে বহি থাকে তেওঁতো আপোনাৰ পৰা বিচাৰি আছে গতিকে তেওঁক আপুনিয়ে দি দিয়ক ইগৰাকীক ভগৱানৰ পৰা বিচাৰি আছে তেওঁক ভগৱানে দিব দিয়ক আপুনি চিন্তা কৰিব নালাগে ৰজাই বোলে ঠিক আছে হ'ব যিজনে মোক মোৰ পৰা বিচাৰি আছে মই তেওঁক দিম পিছদিনা কি কৰিলে তেওঁ যিহেতু ভোকাটোৰ অৱস্থাত থাকে ভিক্ষাৰীগৰাকী গতিকে সেইদিনা খুব সুস্বাদু পায়স ৰান্ধি ডাঙৰ পাত্ৰ এটাত লৈ গৈছে তেওঁৰ বাবে লৈ গৈ বাওঁফালে বহি থকা ভিক্ষাৰীগৰাকীক দিছে বোলে তুমিতো মোক সদায় বিচাৰি থাকা ভগৱানে তোমাক ইমান দিছে অকণমান তাৰ পৰা মোক দিব নোৱাৰানে গতিকে আজি তোমাৰ অকণমান ভোক নোহোৱা কৰিবৰ বাবে মই এইখিনি লৈ আহিছো তুমি খাবা দেই এই বুলি দি গুচি গ'ল তাৰপাছত যেতিয়া সেইখিনি দেখিছে সন্মুখত পায়সখিনি দেখাৰ লগে লগে তেওঁতো মনটো আনন্দত উঠলি উঠাৰ লগে লগে তেওঁ সন্মুখত থকা গৰাকীক কৈছে তইতো সদায় ভগৱানক বিচাৰি আছিলি ক'তা তোকতো ভগৱানে আহি নিদিলেহি মই সদায় ৰজাক বিচাৰি থাকো চা আজি ৰজাই মোক নিজে আহি ইয়াত দি থৈ গ'ল গতিকে ভগৱানক বিচাৰি থাকি লাভ নাই ৰজাক বিচাৰিলো মই যাক বিচাৰিব লাগে তাক বিচাৰিলো তেওঁৰ পৰা মই পাই গ'লো সেই বুলি কৈ তেওঁ খাবলৈ আৰম্ভ কৰিছে খাই আছে খাই এটা সময়ত আভুক হৈ গ'ল খাব নোৱাৰিলে কাৰণ সৰহকৈ দিছিল গতিকে খাব নোৱাৰি ভাবিলে যে এইখিনি পেলাই দিয়াতকৈ এই ইয়াক দি দিয়াই ভাল হ'ব যদিও সন্মুখত প্ৰথমে তাচিল্য কৰিছিল তাৰপাছত ভাবিলে এইখিনি যিহেতু মই গোটেইখিনি খাব নোৱাৰো নষ্ট কৰাতকৈ মই টেক দি দিওঁ সেই বুলি কৈ আনগৰাকীক তেওঁ পাত্ৰটো আগবঢ়াই দিলে তেওঁ খুব আনন্দ মনেৰে খাবলৈ ল'লে সেই বুলি কৈ তেওঁ তাৰ পৰা গুচি গ'ল আনন্দ মনেৰে খাওঁতে খুব আচৰিত হৈছে তাত তেওঁ কিবা এটা পালে সেই পায়সখিনিত তেওঁ কিবা এটা পালে সেই ঠাইৰ পৰা তেওঁ আঁতৰি গ'ল পিছদিনা ৰজা আকৌ আহিছে মন্দিৰলৈ সদায় অহাৰ দৰে আহি পিনে দেখিছে যে তেওঁ সদায় যিগৰাকীয়ে বস্তু বিচাৰি থাকে তাত বাওঁফালে বহি থকা গৰাকী যাৰ বাবে তেওঁ পায়স পঠাইছিল তেওঁ এতিয়াও তাত বহি আছে বোলে কিয় কালি যে আপোনালৈ পায়স দি পঠিয়াইছিলো আপুনি নাখালে নেকি বোলে খালো খোৱা যদি হ'লে তুমি মই দিয়া বস্তুটো নাপালা নেকি বোলে পালো কিয় আপুনি পায়স ৰান্ধি পঠিয়াইছিল ইমান সুস্বাদু হৈছে মই পালো মই খালো কিন্তু মই গোটেইখিনি খাব নোৱাৰিলো গতিকে মোৰ এই যে সন্মুখত থাকে ঈশ্বৰক যে বিচাৰি থাকে গতিকে তেওঁকে মই দি দিলো ক'তনো ঈশ্বৰ আহি নিজে দিবহি গতিকে মই মোৰ ভাগৰ যিখিনি থাকিল মই তেওঁক দি দিলো ৰজাই কৈছে তেওঁক তুমি গম পোৱা নে তুমি কি কৰিলা আচলতে মই তোমাক দিছিলো তেওঁক কিন্তু ঈশ্বৰে দিলে কাৰণ সেই পায়সখিনিৰ লগত মই কেইটামান সোণৰ মুদ্ৰা দি পঠিয়াইছিলো 10টা সোণৰ মুদ্ৰা দি পঠিয়াইছিলো সেইখিনি মই তোমাৰ বাবে দি পঠিয়াইছিলো কিন্তু ঈশ্বৰৰ লীলা চাওক যি প্ৰাৰ্থনা কৰিছিল ঈশ্বৰৰ পৰা তেওঁ সেইখিনি কিন্তু পাই গ'ল সময়তে পাই গ'ল কিন্তু সেই ব্যক্তিগৰাকীয়ে ঘুণাক্ষয় গম নাপালে তাত যে সোণৰ মুদ্ৰা কেইটা আছিল গতিকে সেইখিনি মুহূৰ্তত দুয়োগৰাকীয়ে অনুভৱ কৰিছে যে ঈশ্বৰে যাক যেনেকৈ যি সময়ত যি দিব লাগে সেইখিনি নিৰ্দিষ্ট সময়তে দিব আপুনি মই খৰধৰ কৰি বা দৌৰা দৌৰি কৰি লাভ নাই যে নিৰ্দিষ্ট সময়ত আপোনাৰ মোৰ বাবে কিবা এটা নহয় কিবা এটা ঈশ্বৰে ভাবি ৰাখিছে
আমি যদি আগতীয়াকৈ বিচাৰিছো যদি পোৱা নাই তেন্তে আমি ঈশ্বৰৰ ওপৰত আক্ৰোশ কৰিছো কিন্তু ধৈৰ্য ধৰিবৰ বাবে ঈশ্বৰে আমাক সেইখিনিও শিকাই থৈ গৈছে কাৰণ ঈশ্বৰতকৈ জটিল জীৱন বা ভগৱান শ্ৰীকৃষ্ণতকৈ জটিল জীৱন আপোনাৰ মোৰ নহয় কৰ্ণই সুধিছিল যে মোৰ কিয় ইমান দুৰ্ভাগ্য প্ৰভু যে মোক জন্মৰ পাছত মোৰ মাতৃৰ মই মৰমখিনি নাপালো তাৰ পাছত মোক গুৰুৱে শিক্ষা নিদিয়ে মোক ৰাজসভাত অপদস্থ কৰা হয় মোক অভিশাপ দিয়া হয় মই সময়ত পাহৰিম মই পাব লগা প্ৰাপ্যটোৰ পৰা সদায় বঞ্চিত হৈ থাকিবলগীয়া হয় খুজে প্ৰতি মই এই দুৰ্ভাগ্যৰ কিয় সন্মুখীন হ'বলগীয়া হয় তুমি এনেকুৱা এটা জীৱন মোক কিয় দিলা ইমান এটা জটিল জীৱন খুজে প্ৰতি মোৰ প্ৰত্যাহ্বান এটা ভগৱান শ্ৰীকৃষ্ণই হাঁহি মাৰি কৰ্ণক কৈছে যে কৰ্ণ মোৰ জীৱনটোতকৈ তোমাৰ জীৱনটো জটিল নে মইতো জন্ম হৈছিলোহে মাত্ৰ মই জন্ম হওঁতে মই কাৰাগাৰৰ ভিতৰত থাকোতে মই জন্ম হওঁতে মোৰ মাতৃ গৰ্ভৰ পৰা মই ভূমিষ্ঠ হৈছোহে মাত্ৰ তাৰ পাছতে মোক শিলত আচাৰি মাৰিবৰ বাবে মোৰ বংশধৰ ৰৈ আছে মোৰ দাঁত গজাই নাই মই তেতিয়াও মাতৃ দুগ্ধ পান কৰি আছো সেইখিনি সময়তো মোক বধ কৰিবৰ বাবে পৰিকল্পনা ৰচনা কৰা হৈছিল সেইখিনি সময়তো মোক মাৰিবৰ বাবে প্ৰতি খুজে প্ৰতি পৰিকল্পনা ৰচনা কৰা হৈছিল প্ৰত্যেকজন সাজু হৈ আছিল মোক হত্যা কৰিবৰ বাবে তাৰ পাছত মই মোৰ মাতৃক এৰি এটা সময়ত গুচি আহিবলগীয়া হৈছিল দায়িত্ব পালন কৰিবৰ বাবে কাৰণ কুৰুক্ষেত্ৰ যুদ্ধ যেতিয়া হৈছিল তেওঁ আকৌ নিজ মাতৃ তেওঁ পালিত মাতৃ যশোদাৰ কাষলৈ যাব পৰা নাছিল যিখন হাতত বাঁহী লৈ অজস্ৰ গোপিনী সেই সুৰত মুগ্ধ হৈ পৰে সেইখন হাতত সুদৰ্শন চক্ৰ আহিছিল সেই দায়িত্ব পালন কৰিবৰ বাবে খুজে প্ৰতি ভগৱান শ্ৰীকৃষ্ণই যিখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল তেনেকুৱা প্ৰত্যাহ্বান আমি মনুষ্য হৈছো নেকি আমাকতো আমাৰ বংশধৰসকলে মাৰিবৰ বাবে জন্মৰ পিছত মাৰিবৰ বাবে সাজু হৈ থকা নাই আমাকতো শিশু অৱস্থাত মাৰিবৰ বাবে আমাৰ অঙহী বঙহী সাজু হৈ থকা নাই আমাকতো প্ৰতি মুহূৰ্তত কোনোৱে আক্ৰমণ কৰিবৰ বাবে সাজু হৈ থকা নাই আমি মাথো ভয়হে কৰিছো কিন্তু আমাক পোনপটীয়াকৈ তেনেকৈ মাৰিবৰ বাবে হত্যা কৰিবৰ বাবে কোনোবা আছে নেকি সাজু হৈ কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ আছিল গতিকে ঈশ্বৰতকৈ আপোনাৰ মোৰ জীৱনটো জটিল নহয় সেইজন ঈশ্বৰে যদি আপোনাক মোক নিৰীক্ষণ কৰি আছে তেন্তে আপোনাক মোক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে গতিকে এই জীৱনটো মনুষ্যৰ জীৱনটো আমি লাভ কৰিছো এখন তালিকালৈ প্ৰত্যেকই এই জীৱনটো আগবঢ়াই নিব লাগিব গতিকে সেই শক্তিটো ঈশ্বৰে কিন্তু আপোনাক মোক দিব গুৰুজনাই এই ঈশ্বৰ ভগতি কথাবোৰ এক শৰণ হৰিনাম ধৰ্ম যত এক দেও এক সেও এক বিনে নাইকও এক ঈশ্বৰবাদৰ ধাৰণাটো আমাৰ মনত সোমোৱাই থৈ গৈছিল যাতে বহু দেৱতাৰ মাজত এক দেৱতাক আমি বিচাৰি উলিয়াব পাৰো বহু সত্যৰ মাজত সেই সনাতন সত্যটো যেটো ঈশ্বৰৰ সত্য যে এজন ঈশ্বৰ অন্তত আছে তোমাক ৰক্ষা কৰিবলৈ সেই সত্যটো উপলব্ধি কৰিবলৈ আমাক শিকাইছে এই নৱবৈষ্ণৱ আন্দোলনটো গঢ়ি তোলাৰ ইয়াৰ মূল দুটাকৈ উদ্দেশ্য আছে ভাগৱত ভক্তিৰ জৰিয়তে আধ্যাত্মিকতাৰ জৰিয়তে মানুহৰ মাজত যিবোৰ অপায় অমংগল যিবোৰ নেতিবাচক খবৰ আছিল সেইবোৰ আঁতৰি এটা নৈতিকতাৰ পৰিৱেশ সৃষ্টি হৈ মানুহ যাতে শৃংখলাবদ্ধভাৱে এই সমাজত জীয়াই থাকিব পাৰে তেনে এটা পৰিৱেশৰ সৃষ্টি হওক সেইটো আছিল গুৰুজনাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য উদ্দেশ্য গুৰুজনাই এখন সমাজৰ কল্পনা কৰিছিল এখন সপোনৰ অসমৰ কল্পনা কৰিছিল এনেকুৱা এখন সমাজ য'ত জাতিৰ ভেদাভেদ নাথাকিব বৰ্ণৰ ভেদাভেদ নাথাকিব সকলো একেলগে আহিব লাগিব সকলো একেলগে আহি সেই সমাজখন সুন্দৰকৈ গঠন কৰিব পাৰিব আৰু তাৰ পাছত সেই গুৰুজনাই সেই নৱবৈষ্ণৱ আন্দোলনটো আৰম্ভ কৰিছিল এখন হৰিনাম ধৰ্মটোৰ আৰম্ভ কৰিছিল ধৰ্ম প্ৰচাৰ কৰিবৰ বাবে নামঘৰ নহয় সমাজ সংস্কাৰ কৰিবৰ বাবে নামঘৰ তাৰ পাছত সেই নামঘৰত সকলো অহাৰ পাছত যে এওঁলোককতো এতিয়া মই কিবা এটা দি থৈ যাব লাগিব সেইবাবে সেই ভক্তি আন্দোলনৰ আৰম্ভ কৰিছিল